हेलो एवरीवन मैं कल्पना ताई मोर अन्य एटा भिडिओले सकलोके स्वागतम जनाइছো আৰু আশা কৰো সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি দিনত 1 পাউণ্ডৰ কেকৰ অৰ্ডাৰ আহিছে। এতিয়া খেতিৰ সিজন যেহেতু দিনত একেবাৰে টাইম নেপাও হেবাবে ৰাতিতে বনাবলৈ লৈছো। আজি গৰমো বহুত বেছি হৈছে। গৰমত কেক বনাবলৈ বহুত কষ্ট হয়। হলেও মাজে মাজে এনেকৈ অৰ্ডাৰ আহিলে বহুত ভাল লাগে। মইনো কেনেকৈ কেক বনা আপোনালোককো অলপ দেখাই যাম। ভিডিওটো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছো। কেক বনাবলৈ যি বস্তু দৰকাৰ হয় সকলোবোৰ উলিয়াই লৈছো আৰু কেকৰ স্পঞ্জটো এতিয়া গেছত বহুৱাই লৈছো। তাৰ পিছত এতিয়া মই ক্ৰীম কিনি ফেটি লওঁ। এয়া মোৰ ক্ৰীম কিনি ফেটা হৈ গল আৰু এইখিনি ফ্ৰিজত ভৰাই লওঁ। আৰু এয়া 45 মিনিটৰ পিছত কেক সিজিলে আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এতিয়া মই কেক কিনি আইচিং কৰি লওঁ। আৰু কেকৰ স্পঞ্জটো বহুত কোমল হৈছে আৰু এয়া মই ছুৰীয়েদি কিনাৰি কাটি লৈছো। একেবাৰে কাটিব নাজানো। পিছত মই গুলি সূতা দি আকৌ কাটিম। এয়া মই গুলি সূতা দি 3টা লেয়াৰত কাটি লৈছো আৰু এয়া সুগাৰ সিৰাপ কিনিও বনাই লৈছো। এতিয়া মই কেক কিনি আইচিং কৰি লওঁ। ফাৰ্ষ্টে মই কেক বৰ্ডখনত অলপ ক্ৰীম লগাই লৈছো। কেকৰ ওপৰত সুগাৰ সিৰাপ কিনি লগাই লোৱাৰ পিছত আকৌ ক্ৰীম লগাম। এনেকৈ গোটেই 3টা লেয়াৰত লগাই গৈছো আৰু এয়া কেকৰ ক্ৰীম লগোৱা হৈ গল। এতিয়া ডেকোৰেশ্যন কৰি গৈছো। এয়া হৈছে কেকখনৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। এটো হৈছে ৰাতিপুৱাৰ ভিডিও। শুই উঠিয়ে বক্সত ফিটিং কৰি লৈছো। কেকখন 9টা বজাতে ঘৰৰ পৰা নিবগে হলেও আগতীয়াকৈ ফিটিং কৰি দিছো কাৰণ মই ঘৰত নেথাকিম। পথাৰলৈ যাব লাগে যেহেতু সেইবাবে ফিটিং কৰি ফ্ৰিজত ভৰাই থৈ দিম। ঘৰত সৰু ভন্টি থাকিব। সৰু ভন্টিকে কৈ থৈ গৈছো। আজিৰ ভিডিওটো সকলোৱে ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছো সকলোকে বাই বাই টাটা।